হেল্ল' গাইজ, গুড ইভিনিং আৰু আপোনালোকলৈ হেপ্পী বিহু। লগতে মানে আপোনালোকৰ আজি কণ্টেণ্টটো কিহৰ ওপৰত আপোনালোকক জনাই দিছোঁ যে আছাম পুলিচ APR জব প্ৰফাইল চেলাৰী আৰু লগতে আপোনালোকৰ আছাম ফায়াৰমেনৰ চেলাৰী আৰু জব প্ৰফাইল মানে APR ভাৰ্চেছ মানে আপোনালোকৰ ফায়াৰমেনৰ নিচিনা। আৰু যিহেতু ছায়েন্স কেণ্ডিডেটখিনিয়ে বহুতে জানিবলৈ ইচ্ছা কৰি আছিল জবটো কেনেকুৱা, মানে APR জবটো। আপোনালোকক এটা কথা জনাই দিওঁ যে APR জবটো আৰু ফায়াৰমেনৰ জবটো ইমান হাৰ্ড ডিউটি নপৰে, গম পাইছে নহয়, বেছি হাৰ্ড ডিউটি নাথাকে। চ' ইহঁত দুটা জবত মানে আপোনালোকৰ হাৰ্ড ডিউটি খুব কমেই পৰে আৰু বেলেগ যেনেকুৱা আছাম পুলিচ ABUBৰ ক্ষেত্ৰতকৈ মানে কম মানে হাৰ্ড ডিউটিবিলাক, বুজিছে নহয়। APR জবটোত সাধাৰণতে আপোনালোকৰ টেকনিকেলি কামবিলাকৰ ওপৰত বেছি ডিউটি পৰে, যিহেতু আপোনালোকৰ অফিচিয়েলি কাম বা টেকনিকেলি মানে যোনবিলাক মানে কম্পিউটাৰত হয় তেনেকুৱা ধৰণৰ কামবিলাক বেছিকৈ হয় APR ক্ষেত্ৰত। আৰু আপোনালোকৰ CCTV বা এনেকুৱা তাৰপিছত আপোনালোকৰ যোনবিলাক মন্ত্ৰী MLA তেনেকুৱা মানে আপোনালোকৰ কমিউনিকেশ্যনটো বজাই ৰাখিবৰ কাৰণে বা ট্ৰেফিকৰ লগত সকলোবোৰ বিভাগৰ লগতে বা কোনোবা মানে হেভি ডাঙৰ অফিচাৰ বা আপোনালোকৰ ডিষ্ট্ৰিক্টত যিটো ডিষ্ট্ৰিক্ট মানে DM তেনেকৈ ধৰি লওক বহুতখিনি মানে বহুতৰ লগতে মানে আপোনালোকৰ ভাল ডাঙৰ মানুহৰ লগত মানে APR থাকে, বুজিছে নহয় গাইজ। APR ডিউটি পৰে আৰু এইটো মানে কমিউনিকেশ্যন ৰখাৰ কাৰণে ডিউটি পৰে। আৰু যিবিলাক মানে আপোনালোকে কিছুমান ক্ষেত্ৰত হয়তো দেখিছে CCTV কেমেৰা লাগি থাকে, CCTV কেমেৰাবিলাকো অপাৰেটিংবিলাক মানে ভিতৰত যোনবিলাক অপাৰেটিং কৰি থাকে বা চাই থাকে কৰি থাকে সেইবিলাকো আপোনালোকৰ APR দায়িত্ব, APR কৰে, বুজিছে নহয়। যিহেতু জুবিন ক্ষেত্ৰ আপোনালোকে নিশ্চয় গৈছে চাগে বহুতে, জুবিন ক্ষেত্ৰত যোনবিলাক CCTV কেমেৰা লাগি আছিলে, CCTV কেমেৰাবিলাক ভিতৰত যোনে মানে অপাৰেটিং কৰি আছে তাৰ ভিতৰত মানে APR অপাৰেট কৰি থাকে বা ডিউটিটো চেঞ্জ হৈ থাকে। সিহঁতৰ মাজতে মানে বেলেগ এজনে ডিউটি কৰিলে আকৌ তাৰপিছত আকৌ এজন বেলেগে ডিউটি কৰিলে, তেনেকুৱা মানে ৰোটেশ্যন হৈ থাকে, বুজিছে নহয় গাইজ। আৰু APR ডিউটিবিলাক মানে বেছি হাৰ্ড ডিউটি নহয়, বেছি মানে ইমান টান কাম নহয়। চ' বেছি হাৰ্ড নহয়, আৰামৰ ডিউটি। আৰু কিছুমানৰ লগত ঘূৰিব লাগে, মানে কিছুমান কমিউনিকেশ্যনটো মানে বজাই ৰখা, যেনেকৈ মন্ত্ৰী MLA লগত ঘূৰিলে APR মানে কমিউনিকেশ্যনটো থাকে, যোনটো আপোনালোক ৱায়াৰলেছ থাকে, ৱায়াৰলেছৰ লগত কমিউনিকেশ্যন কৰি থাকিব পাৰে। APR মানে সিহঁতৰ এটা চেনেল থাকে, চেনেলৰ লগত কমিউনিকেশ্যন কৰি থাকে, বুজিছে নহয় গাইজ। চ' সিহঁতৰ মানে পষ্টিংবিলাক বহুত জেগাই হয়, যেনেকৈ আপোনালোকৰ বেটেলিয়ানৰ ভিতৰতো হয়। আমাৰ যিটো বেটেলিয়ানত APR থাকে, থানাত থাকে, মানে বহুতখিনি হেৰিতে থাকে কেছ, মানে থানাত মানে আপোনালোকে কিছুমান মানে যোনবিলাক লেখাৰ বুকত সেইবিলাক মানে আপডেট দিব লাগে, মানে কম্পিউটাৰত হেৰি কৰিব লাগে, জেনেৰেল ডায়েৰী কিবাকিবি মানে ভৰাব লাগে কম্পিউটাৰত, সিহঁতৰ সেইবোৰ কাম হয়। আৰু লগতে অফিচিয়েলি কামবিলাক APR ক্ষেত্ৰত বেছিকৈ হয়। APR আপোনালোকৰ মানে কি এটা কাৰণে ভাল, APRত আপোনালোকৰ ফেমিলি টাইম APR নিচিনা দিব পৰা জবেই নাই, বুজিছে নহয় গাইজ। APRত আপোনালোকে ফেমিলি টাইম বহুত দিব পাৰে, এইটো কথা আপোনালোকে মনত ৰাখিব। আৰু APR ফিজিকেলি ক্ষেত্ৰতো অলপমান কাট অফ কম যায় আৰু কম্পিটিশ্যনো কম থাকে APR ক্ষেত্ৰত, যিহেতু ফিজিক্স কেমেষ্ট্ৰি মেথছ লাগে, সেইটো হয়তো বহুতৰে কম থাকে। আৰু আপোনালোকৰ ডিউটিবিলাক কেনেকুৱা ধৰণৰ হয়, আপোনালোকৰ সিহঁতি মানে মিলাই ল'ব পাৰে, গম পাইছে নহয়। আজি বোলে 2-3জন আছে ধৰি লওক, এটা ডিউটিত ধৰি লওক ইয়াৰ এইটো টাইমৰ পৰা এনেকুৱা, তাৰপিছত সিহঁতি মানে মিলাই ল'ব পাৰে যে আপোনালোকৰ তোৰ ডিউটিটো ই ডিউটিটো মানে সি আহি পিনে আকৌ ঘৰলৈ গুচি যায়, ধৰি লওক সি আহি পিনে মিলাই দিবহি লাগে তাৰ ডিউটি, তেনেকুৱা মানে মিলি গৈ সিহঁতি মানে ঘৰত থাকিব পাৰে, গম পাইছে নহয় গাইজ। এই কথাটো মনত ৰাখিব। APR মানে ফেমিলি টাইম দিবলৈ বহুত ভাল চাকৰি হয়, আপোনালোকক এই কথাটো জনাই দিলোঁ। মানে মিলিকৈ এজন বোলে আজি তাৰ ডিউটিটো ই মাৰি দিলে, অলপ টাইম কৰিব লাগে, চ' এইখিনি তাৰ টাইমটোত ই মাৰি দি পিনে সি ঘৰত থাকিলে, তেনেকুৱা মানে মিলি কৰি আপোনালোকে ঘৰত থাকিব পাৰে, ফেমিলি টাইম দিব পাৰে। APR জবটো ভাল হয় সেইবাবে, বুজিছে নহয় গাইজ। আৰু বেছি সবিশেষ নকওঁ, যিখিনি মোৰ লগৰ APRটো তাৰপৰা মই সুধি কৰি লৈছোঁ কাহিনী, মানে কি বুলি কয়, যিখিনি মানে ডিউটি পৰে। আৰু বেছি হয়তো ভালদৰে মই বুজাব পৰা নাই, যিহেতু মই APRত জব নকৰোঁ, মানে লোকৰ পৰা সুধি লৈ পিনে মই কৈছোঁ। চ' সেইবাবে আপোনালোকক জনাই দিছোঁ APR জবটো। ফায়াৰ ব্ৰিগেডতো মোৰ লগৰ আছে, আপোনালোকে দিছে, সি কাইলৈ ছুটীত আহিলে মই তাৰ লগতো এটা ফায়াৰ ব্ৰিগেডৰ বিষয়ে A to Z আপোনালোকৰ ইনফৰমেশ্যনত ভিডিঅ' বনাই আছোঁ। এতিয়া APR বিষয়ে যিহেতু অলপ হ'লেও থুলমূলকৈ ক'লোঁ আপোনালোকক, এতিয়া ফায়াৰ ব্ৰিগেডৰ বিষয়ে কওঁ, আপোনালোকে শুনি লওক। তাৰপিছতে আপোনালোকে APR ফায়াৰ ব্ৰিগেড, APR চেলাৰী আৰু ফায়াৰ ব্ৰিগেড চেলাৰী কম্পিটিশ্যন কৰা হ'ব। চ' আপোনালোকৰ যিটো আপোনালোকৰ ফায়াৰ ব্ৰিগেড হয়, ফায়াৰ ব্ৰিগেডৰ ষ্টেচন থাকে, যেনেকৈ প্ৰতিখন ডিষ্ট্ৰিক্টতে ষ্টেচন থাকে বহুতটা। চ' এনেকৈ ষ্টেচনত সিহঁতৰ ট্ৰেইনিং পাছ কৰাৰ পিছতে মানে কি পষ্টিং হ'লে মানে সিহঁতৰ মানে যেনেকুৱা থাকে এটা মানে ছিষ্টেমত থাকে, যিটো আপোনালোকৰ মানে কি বুলি ক'ম এতিয়া, তাত থাকিলে মানে আপোনালোকৰ 4-5টা বা 6-7টা বা 8টালৈকে তেনেকুৱা থাকে। মানে সিহঁতৰ মানে 4টা ডিউটি পৰিলে তেনেকুৱা মানে এইটো যোনটো ফোন লৈ থাকে, ফোনৰ ডিউটিটো পৰে। ফোন মানে যোনে ফায়াৰ ব্ৰিগেডৰ অফিচলৈ ফোন মাৰে যে জুই লাগিছে বুলি, তেনেকুৱা ফোন মাৰা হেয়াৰ ডিউটি পৰে এটা এনেকুৱা মানে পৰি ৰাউণ্ড ঘূৰি থাকে। মানে আপোনালোকৰ 6 ঘণ্টা ইয়াৰ সেইটো ফোনত বহি থাকিব লাগিলে, তাৰপিছত আকৌ এজন আহিলে তাৰ সেইটো 6 ঘণ্টা পৰিল, মানে ফোনটোত বহি থকা যে ফোন আহিলে আপোনালোকে ৰিচিভ কৰিব লাগে আৰু ডিউটিলৈ মানে ক'ৰবাত জুই লাগিলে যাব লাগে, তেনেকুৱা এটা ডিউটি পৰে। এইটো আপোনালোকৰ ফোনটো যোনটো ফোন থাকে ফায়াৰ ব্ৰিগেডৰ ফোনৰ সেনেকুৱা এটা ডিউটি পৰে। আৰু ছেকেণ্ডতে আপোনালোকৰ
কেনেকুৱা ফায়াৰ ব্ৰিগেডতো খুব জুই যেতিয়া লাগিব তেতিয়াহে আপোনালোকে ফায়াৰ ব্ৰিগেড যাব লাগে, নহ'লে সিহঁতি ষ্টেচনতে থাকিব লাগে। জুই যেতিয়া লাগে তেতিয়া দৌৰিব লাগে। আৰু তাৰ বাহিৰেও কেনেকুৱা ডিউটি হয় আপোনালোকৰ এই মন্ত্ৰী MLA বিলাক আহিলে আপোনালোকে নিশ্চয় ফায়াৰ ব্ৰিগেডৰ গাড়ী দেখিছে। যেতিয়া মন্ত্ৰী MLA বিলাক সিহঁতৰ মানে ষ্টেচনৰ পৰা ৰেঞ্জত পৰে, তেতিয়া আপোনালোকে মন্ত্ৰী MLA বিলাক আহিলে সিহঁতি মানে কি মানে জুই নালাগিলেও গৈ পিনে ৰখি থাকিব লাগে, কিয় ইমাৰ্জেঞ্চি চিচুৱেশ্যন কেতিয়াবা হৈ যাব পাৰে। সেইবাবে তেখেতলোক মানে গৈ পিনে থাকিব লাগে যে ফায়াৰ ব্ৰিগেড আছে, মানে কিবা কাৰণত যদি বাই চান্স ইমাৰ্জেঞ্চি এটা হৈ যায় তেতিয়া মানে জুই নুমুৱাবলৈ আগতে মানে ডেপ্লয় হৈ থাকে, বুজিছে নহয় গাইজ। তাৰ বাহিৰেও আপোনালোকৰ জুই লাগিলে দৌৰিব লাগে। জুই লাগিলে মানে তৎধৰণি হেৰাই যায় সিহঁতৰ, যিহেতু জুই লাগিলে দৌৰা ধাপৰা লাগিবই লাগে, জুই লাগিলে যাব লাগে। তাৰ বাহিৰেও আপোনালোকে যেনেকৈ জুবিন ক্ষেত্ৰত তেনেকুৱা তাতে মানে কিছুমান ডেপ্লয় কৰি ৰাখে, মানে কাৰণ কি আপোনালোকৰ কোন টাইমত কি হ'ব ঠিক নাই। যিহেতু মন্ত্ৰী MLA থাকিলে আপোনালোকে বা পূজা কিবা হ'ল, পূজা ক্ষেত্ৰত এনেই ডেপ্লয় কৰি ৰাখে, বা কিবা এখন হেৰিত আপোনালোকৰ বৰদোৱাত যিটো হৈছিলে ফাকুৱা সময়ত যিহেতু মেলা হৈছিল বৰদোৱাত, মেলাত তেনেকৈ ধৰি লওক ডেপ্লয় কৰা হৈ থাকে ফায়াৰ ব্ৰিগেড, মানে ইমাৰ্জেঞ্চিৰ কাৰণে বাই চান্স যদি জুই লাগি যায় তেতিয়া মানে ইমাৰ্জেঞ্চিৰ কাৰণে এনেও ৰাখি থয়। তাৰ জুই লাগিলে যে অকল দৌৰিব লাগিব নহয়, কিছুমান সেনেকুৱা এক্সট্ৰাকৈ ডিউটিও কৰে। আৰু সিহঁতৰ মানে 4-5জন এনেকুৱা থাকে, 4-5জনে মানে আজি ডিউটিটো ৰেডি কৰাই ৰাখে, আৰু বাকী 2-3জন মানে এনেকৈ ঘৰত 2জনকৈ বা এজনকৈ ঘৰত গৈ থাকিব পাৰে, মানে মিলোৱা মিলি কৰি, মানে আছাম পুলিচৰ AB বেটেলিয়নৰ প্লাটুন ছিষ্টেমৰ টাইপত একেই, বুজিছে নহয় গাইজ। সেই ছিষ্টেমটোত আপোনালোকৰ কাম হয়, যিটো ফায়াৰ ব্ৰিগেড হয়। তাৰ বাহিৰেও বেছি নকওঁ, কাইলৈ যিহেতু মোৰ লগৰটো আছে, লগৰটো আহিলে আপোনালোকক মই সবিশেষ গোটেইখিনি জনাই দিম ফায়াৰ ব্ৰিগেডৰ বিষয়ে, ফায়াৰমেনৰ বিষয়ে। চ' এতিয়া ফায়াৰমেনৰ কথা পাতিলোঁ, চেলাৰী কথা সুধি আছে বহুতে, চেলাৰী কাৰ বেছি। চেলাৰীটো আপোনালোকৰ এটা কথা জনাই দিওঁ যে APRৰ চেলাৰীটো আপোনালোকৰ AB, UB, ফায়াৰ ব্ৰিগেড সকলোতকৈ APRৰ চেলাৰীটো বেছি। যিহেতু সিহঁতি হাবিলদাৰ পষ্টতে সোমোৱা নিচিনা হয়, কিন্তু সিহঁতৰ ফিটাডাল নাথাকে, আৰু পিছলৈও হয়তো অলপমান দিন থাকি সিহঁতি হাবিলদাৰ 3 মাহ ট্ৰেইনিং এটা কৰি সিহঁতি হাবিলদাৰে হয়, বুজিছে নহয় গাইজ। যিহেতু সিহঁতৰ গেট পে' হয় 6200, মানে আপোনালোকৰ যিখিনি AB, UB সকলোতকৈ চেলাৰীটো APRৰ চেলাৰীটো অলপ বেছি, বুজিছে নহয়। APRৰ চেলাৰীটো বেছি, আৰু ফায়াৰ ব্ৰিগেডৰ চেলাৰীটো আপোনালোকৰ বহুতখিনি কম হয়। যিহেতু বহুতখিনি কম মানে কি APRৰ ক্ষেত্ৰত কম হয় বহুত, যিহেতু আমাৰ AB, UBতকৈ আপোনালোকৰ ফায়াৰ ব্ৰিগেডৰ চেলাৰীটো 700-800 টকা কম, APRতকৈ 1000 ওপৰতো কম, বুজিছে নহয় গাইজ। যিহেতু ইনক্ৰিমেণ্ট লাগিলে কমি গৈ থাকিব, যিহেতু গেট পে'টোও সিহঁতৰ কম আছে, আৰু হেৰি APRৰ ক্ষেত্ৰত ইনক্ৰিমেণ্ট লাগিলেও বস্তুটো বাঢ়ি গৈ থাকিব, বুজিছে নহয় গাইজ। APRৰ যিহেতু চেলাৰীটোও বেছি, আৰু হেৰি কি বুলি কয় ফায়াৰ ব্ৰিগেডৰ চেলাৰীটো কম। UB ABতকৈ নাইকমে 700-800 বা 900 টকামানলৈকে কম হয় ফায়াৰ ব্ৰিগেডৰ চেলাৰী, আৰু আপোনালোকৰ APRৰ চেলাৰী UB ABতকৈ বেছি হয়, বুজিছে নহয় গাইজ। আৰু ছুটীটো কথা কৈ দিওঁ, ছুটী মানে কি আৰু যোনটো মানে APRতকৈ APRৰ ফালেকে ছুটী মানে ল'বলগীয়া নহয়। কিবা ইমাৰ্জেঞ্চি ঘৰত সৰু সুৰা কাম থাকিলে মানে ছুটী নোলোৱাকৈ সিহঁতি অহা যোৱা কৰি থাকিব পাৰে, কিন্তু মানে ছুটীটো সিহঁতি নাখালেও হৈ যায়। যদি বেছি ইমাৰ্জেঞ্চি হয়, বেছি দীঘলীয়া ছুটী যাবলগীয়া হ'লে, তেতিয়া আপোনালোকে APRৰ ছুটী লৈ পিনে ঘৰলৈ যাব পাৰে, আৰু মানে এনেই ছুটীটো নাখালেও সিহঁতি সেইটো ছিষ্টেমত মিলাই কৰি পিনে আপোনালোকৰ ঘৰৰ সৰু সমস্যাবোৰ দূৰ কৰি থাকিব পাৰে। আৰু কিছুমানে মোক মেডিকেলৰ কথা সুধি আছে, মেডিকেলৰ আৰু কিছুমান মানে হেৰি কথা, বুকৰ কথা সুধিছে। বুকৰ মানে কি আছাম নতুন জানানে, বুকখনৰ ইংলিছ মিডিয়ামটো নাই, আছামীয়াৰ বুকটো ইংলিছ মিডিয়ামটো আছে। আৰু এই দুখন বুকৰ যিহেতু GK কাৰণে বহুতখিনি কমন ফুল বুক আপোনালোকক মই কৈয়ে থৈছোঁ, প্ৰতিটো ভিডিঅ'তে জনাই আছোঁ যে এই দুখন বুক আপোনালোকে ল'ব। চ' এইবাৰ মোৰ ডেছক্ৰিপশ্যনত মই দিয়ে থৈছোঁ, আপোনালোকে সেই দুখন বুক ল'ব। পঢ়া শুনা মানে কি GK ক্ষেত্ৰত বহুতখিনি মাৰ্ক উঠাব পাৰিব, যিহেতু GKত 40 মাৰ্ক আহে, একে কুৱেশ্যন আহে। CWT কম্বাইন ৰিটেন টেষ্ট হয়, যিহেতু সকলোখিনিয়ে AB, UB, APR আৰু ফায়াৰ ব্ৰিগেড ফায়াৰমেন সকলোখিনি কম্বাইন ৰিটেন টেষ্ট হয়, সেইবাবে আপোনালোকে ল'ব। আৰু লগতে প্ৰ'টিন পাউডাৰটোৰ কথা কৈছোঁ, যিহেতু আপোনালোকে APRত যেনে তেনে অলপ ভালদৰে মাৰ্ক এটা উঠালে, আপোনালোকে ফিজিকেলত যে ভাল মাৰ্ক এটা উঠায়, আপোনালোকে 100% চাকৰি পাব, বুজিছে নহয় গাইজ। যিহেতু কম্পিটিশ্যন কম আছে, চ' সেইবাবে প্ৰ'টিন পাউডাৰ লৈ আৰু এডভান্স হৈ থাকক আপোনালোকে। ফায়াৰ ব্ৰিগেডকো কৈছোঁ, প্ৰ'টিন পাউডাৰ লৈ আৰু এডভান্স হৈ থাকক, ৰানিং চানিং পৰা আদি কৰি আপোনালোকে লগতে বিট কৰি লগতে চাকৰিটো ল'ব পাৰিব। তেতিয়া মানে কি বুলি কয়, প্ৰ'টিন পাউডাৰটো ল'লে এনাৰ্জি বহুত যিহেতু গোট খায়, চ' সেইবাবে আপোনালোকে চাকৰিটো লওঁতে সহজ হ'ব, ফিজিকেলত ৰখোঁতেও সহজ হ'ব বা চাকৰিটো লওঁতে সহজ হ'ব। আৰু এই মেডিকেলৰ বিষয়ে যে বহুতে কমেণ্ট কৰি আছে, কিবা কিবি জানিব লাগে, কিবা কিবি কৈ আছে, কি বেমাৰ কিছুমানৰ কথা কৈ আছে, মই মানে সেইবিলাক বেমাৰ শুনা নাই নামটো। চ' মোক আপোনালোকে মেম্বাৰশ্বিপটো লৈ কমেণ্ট কৰিব, মই আপোনালোকৰ সেই বেমাৰ কিহৰ ওপৰত মানে মেডিকেলৰ ওপৰত ডাউট আছে, বা কিবা এনি ডাউট থাকিলে মোৰ মেম্বাৰশ্বিপ ল'ব, কমেণ্ট কৰিব। মেম্বাৰশ্বিপ লৈ মই আপোনালোকক 100% ৰিপ্লাই দিম, আৰু যিটো ৰিপ্লাই দিম জেনুইন, কোনো মিছা কথা নহয়, সঁচা কথা লৈ ৰিপ্লাই দিম, আৰু আপোনালোকক উল্টাই সহায়হে কৰিম, আপোনালোকে পাছ কেনেকৈ কৰিব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে। চ' গাইজ ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু নেক্সট টপিকটো কিহৰ ওপৰত লাগে আপোনালোকে জনাব। ধন্যবাদ।